সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অধীনস্থ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কেইবাটাও সংগঠনৰ সহযোগত আজি বিয়লি ঢেকিয়াজুলিত শুভ উদ্বোধন কৰা হয় বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। উল্লেখ্য যে প্ৰতিগৰাকী যুৱক যুৱতী কিশোৰ কিশোৰীক নিজৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত আৰু দায়বদ্ধ কৰাৰ লগতে নিখুঁতভাৱে বিহু নাচ আৰু ঢোল বাদন শিকাবলৈ আজিৰে পৰা 15 দিনীয়া কাৰ্যসূচীৰে ঢেকিয়াজুলিত শুভ উদ্বোধন কৰা হয় উক্ত কৰ্মশালা। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে আধৰা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ বিহুৱা দেৱেন কলিতাই। ইয়াৰ পিছতে নাৰিকল ভাঙি অনুষ্ঠানৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিধুভূষণ ৰায়ে। বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী ধ্ৰুৱ বৰা, কাজল বৰাৰ লগতে ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিকাশ কলিতাৰ লগতে সংগঠনটোৰ বিষয়ববীয়াসকলৰ উপৰিও বহুতো বিশিষ্ট লোক উপস্থিত থাকে। আসলতে আজি আমাৰ ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু শিল্পী সন্থা সপ্তৰ্ষি লোককলা কৃষ্টি একাডেমী তাৰ সমান্তৰালকে আৰু কিছুমান অনুষ্ঠানৰ সহযোগত আমি ঢেকিয়াজুলিত আজি বিহুৰ কৰ্মশালাৰ 15 দিনীয়া কৰ্মশালাৰ আমি আয়োজন কৰিছোঁ। এই কৰ্মশালাৰ জৰিয়তে আমি বিহুটোক এটা বিশ্বমানৰ আমি এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু নতুন পুৰুষে যাতে বিহুটিক শুদ্ধ ৰূপত শিকি যাতে বিহুটিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তাৰ কাৰণে আমি এটা প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। শুদ্ধ ৰূপত যাতে বিহুটোক আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে আৰু ইয়াতে প্ৰশিক্ষণ প্ৰদান কৰিছে একালৰ এগৰাকী প্ৰাক্তন জ্যেষ্ঠ বিহুৱতী তৰালী বৰুৱাই সমগ্ৰ বিহুটিক এটা প্ৰশিক্ষণ প্ৰদান কৰিব আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে ঢেকিয়াজুলি অঞ্চলৰ সপ্তৰ্ষি লোককলা একাডেমী শিল্পী সন্থা আমি সকলোৱে একেলগে আজি এই প্ৰশিক্ষণক আমি আৰম্ভ কৰিছোঁ।